তো নমস্কাৰ গৃহৰক্ষী ভাই বন্ধুসকল। যোৱাকালি গহপুৰ চাকিৰ হাউচত এজন সাংবাদিক বন্ধুৱে হোমগাৰ্ডৰ ওপৰত এটা প্ৰশ্ন কৰিছিল CM ছাৰক। আৰু প্ৰশ্নটো হ'ল 1915 চনত কোৰ্টে ৰায় দিয়া অনুসৰি হোমগাৰ্ডসকলক পাৰ্মানেণ্ট কৰিব লাগে বুলি। আৰু এই কথাৰ উত্তৰ CM ছাৰে কি দিলে তো আপোনালোকে এবাৰ চাই লওক ভিডিঅ'টো। স্যাৰ, যিখিনি হোমগাৰ্ড আছিলে তেওঁলোকে ইতিমধ্যে প্ৰতিবাদো কৰিছে। 2015 চনত তেওঁলোকে এটা কোৰ্টে এটা ৰায় দিছিলে পাৰ্মানেণ্ট কৰিব লাগে বুলি। পাৰ্মানেণ্ট কৰাৰ কাৰণে এইটো ভাৰত চৰকাৰে সুপ্ৰিম কোৰ্টত এপিল কৰিছে আৰু ভাৰত চৰকাৰে আমাক এই ক্ষেত্ৰত সিদ্ধান্ত ল'ব মানা কৰিছে, কাৰণ ভাৰত চৰকাৰে উচ্চতম ন্যায়ালয়ত এই গোটেই বস্তুটোক লৈ আবেদন কৰিছে। স্যাৰ, এটা কথা, যিখিনি অস্থায়ী স্বাস্থ্যকৰ্মী আছিলে আৰু যিসকল হাইস্কুল পৰ্যায়ৰ ঠিকাভিত্তিক শিক্ষক আছিলে তেওঁলোকৰ নিযুক্তিৰ ক্ষেত্ৰত কিয় ভাবিছে? অস্থায়ী স্বাস্থ্যকৰ্মীৰ সমস্যাটো হস্পিটালত, কিন্তু ৰাজ্য চৰকাৰৰ লগত কোনো তালিকাও নাই, কাৰণ হস্পিটালে আজি দিয়ে, কালি উলিয়াই দিয়ে, পৰহি আকৌ ৰাখে। সেইখিনি হস্পিটালে পৰিচালনা কৰে। ঠিকাভিত্তিক শিক্ষকসকলৰ কথা আমি আলোচনা